কলকাছিয়াত মহিলাৰ বিক্ষোভ কাৰ্যসূচী। কলকাছিয়াৰ আঞ্চলিক গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত কেইবাটাও দাবীৰ ভিত্তিত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী। মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। দেশব্যাপী নাৰীৰ ওপৰত সংঘটিত হোৱা হিংসা হত্যাৰ প্ৰতিবাদ, মূল্যবৃদ্ধিৰ ৰোধ, চিকিৎসা মাচুল বৃদ্ধিৰ প্ৰতিবাদত সকলো গৰীব মহিলাক অৰুণোদয় প্ৰদানৰ দাবীত আৰু বানপীড়িত যথাযথ সাহায্য প্ৰদানৰ দাবীত আজি বিয়লি কলকাছিয়া আৰু চক্ৰ কাৰ্যালয়ত প্ৰায় অৰ্ধশতাধিক মহিলাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত দেশজোৰা সংঘটিত হোৱা বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে আজি কলকাছিয়া আঞ্চলিক শাখাৰ উদ্যোগত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী। আন্দোলনকাৰীসকলে মহিলাৰ ওপৰত চলা হিংসা হত্যাৰ প্ৰতিবাদ, মূল্যবৃদ্ধিৰ ৰোধ, চিকিৎসা মাচুল বৃদ্ধিৰ প্ৰতিবাদ আৰু গৰীব মহিলাক অৰুণোদয় প্ৰদান আদি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বীৰ কৰ্মীৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। এই কাৰ্যসূচীটো বিশেষত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ মঞ্চৰ পৰা কৰা হৈছে। গোটেই অসমতে কৰা হৈছে। আমি 6 আগষ্টত কৰিছিলোঁ আৰু ঠাই বিশেষে তাৰিখটো সলনি হৈছে। কিন্তু ইয়াত আমি কলকাছিয়াত বিশেষকৈ আমি আমাৰ যি ৰন্ধন কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকা তেওঁলোকৰ দাবীটোও ইয়াত উপস্থাপন কৰিছোঁ। তেওঁলোকে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে। চৰকাৰৰ ওচৰত বিভিন্ন ধৰণৰ আন্দোলন তেওঁলোকে অনশন কৰিছে। গুৱাহাটী চহৰত কেইবাদিন জোৰা তেওঁলোকে অনশন কৰিছে, কিন্তু তেওঁলোকৰ দাবীবিলাক পূৰণ হোৱা নাই। আমি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে আজি সজোৰে দাবী উত্থাপন কৰিম যে অংগনবাদী আৰু ৰন্ধন কৰ্মীৰ দাবীবিলাক অনতিপলমে পূৰণ কৰক। তাৰোপৰি আমাৰ যিখন নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ মঞ্চ, এই মঞ্চৰ পৰা সামাজিক সমস্যালৈও আমি দৃষ্টিপাত কৰিছোঁ। যেনে আমাৰ সমাজত মদ, ড্ৰাগছ, জুৱা আজি অবাধে প্ৰচলন হৈছে, যাৰ ফলত আমাৰ মাতৃসকল, মহিলাসকল যথেষ্ট হাৰাশাস্তি ভোগ কৰিছে। গতিকে আমি মহিলাই এই দাবীটো হাইলাইট কৰিব বিচাৰোঁ, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ। ইচ্ছা কৰিলে, উচিতভাৱে উদ্যোগ গ্ৰহণ কৰিলে চৰকাৰে এইটো নিৰ্মূল কৰিব পাৰে, কিন্তু চৰকাৰৰ তাত বিশেষ মন কাম নাই। তাৰোপৰি নাৰীজনিত অপৰাধমূলক ঘটনা প্ৰতিদিন ঘটি আছে। ধৰ্ষণ, হত্যাকাণ্ড, শিশু ধৰ্ষণ, শিশু নাৰী পাচাৰ, এইবিলাকে আমাৰ সমাজ জীৱন অস্থিৰ কৰি তুলিছে। আমি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে এইবিলাকৰ একেবাৰে আশু সমাধান বিচাৰিছোঁ। তাৰোপৰি আমি কেন্দ্ৰীয় কিছু দাবীৰ প্ৰতিও আজি মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছোঁ। 23 জুলাইত কেন্দ্ৰীয় বাজেট উত্থাপন হৈছে। এই বাজেটত দেখা গৈছে যে আমাৰ সাধাৰণ শ্ৰেণীৰ বাবে বৰ বিশেষ সুবিধা নাই। মূলতঃ মই যদি চমুকৈ কওঁ যে কৰ্পৰেট গোষ্ঠীক বহু কৰ ৰেহাই দি পেলাই তেওঁলোকে যাতে সম্পদ আহৰণ কৰিব পাৰে, সেই সুবিধাটোহে আমাৰ কেন্দ্ৰীয় বাজেটে কৰিছে। গতিকে এইখন জনকল্যাণকামী চৰকাৰ, জনসাধাৰণৰ মংগল কৰাৰ পৰিৱৰ্তে তেওঁলোকে মুষ্টিময় কৰ্পৰেট গোষ্ঠীকহে আজি উপকাৰ কৰিবলৈ ওলাইছে। আজি আমাৰ এই বিক্ষোভ কাৰ্যসূচীৰ দ্বাৰা এইটো আমি গৰিহণা দিছোঁ। আৰু ৰাজ্যৰ মহিলাসকলক লৈ চৰকাৰীভাৱে আজি একেবাৰে ধাৰাবাহিকভাৱে কিছুমান আঁচনি কৰি আছে আৰু মহিলাবিলাকক অলৌগুটি তলৌগুটিৰ দৰে ঘূৰাই আছে। আপোনালোকে জানে অৰুণোদয় আঁচনি 1250 টকা, মহিলাবিলাকৰ সাংঘাতিক সমস্যা সমাধান নহয়। কিন্তু যি মহিলাৰ হাতত 12.5 টকা নাথাকে, তেওঁলোকে যদি মান্থলি 1250 টকা পায়, সেইটো হাতত সৰগ ঢুকি পোৱা যেন পায়। আৰু চৰকাৰী ঘোষণা মতে গৰীব মহিলা, ৰেচন কাৰ্ড থকা প্ৰতি গৰীব মহিলাক অৰুণোদয় আঁচনি তেওঁলোকে প্ৰদান কৰিব। ইলেকশ্যনৰ সময়ত এই অঞ্চলতো নিশ্চয় কৰিছে তেওঁলোকে। এই যোৱাটো লোকসভা ইলেকশ্যনৰ সময়ত কিছুমান ফেক ফৰ্ম, আমাৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ছবি থকা ফেক ফৰ্ম মহিলাবিলাকৰ মাজত গোপনে গোপনে বিতৰণ কৰিছে আৰু সেইখন ফিল আপ কৰি দিব দিছে। আৰু এনেকৈ কৈছে যে এইখন ফিল আপ কৰি 7 দিনৰ ভিতৰত আমি অৰুণোদয় আঁচনি দিম। আমাৰ সাধাৰণ মহিলা, অত্যন্ত নিডি মহিলা, তেওঁলোকে মনে মনে সেইখন ফিল আপ কৰিছে। সেইখন পোৱাৰ বাবে আনকি টকা শিকাও কোনোবা দালালক দিব লগা হৈছে। চৰকাৰীভাৱেও ঘোষণা কৰিছে যে ইলেকশ্যন যাওক, 7 দিনৰ ভিতৰত ৰেচন কাৰ্ড নথকাক ৰেচন কাৰ্ড দিম আৰু ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় আঁচনি দিম। ক'ত দিলে অৰুণোদয় আঁচনি? 7 দিনটো কেতিয়াবাই পাৰ হ'ল। এই দাবীটোৰ প্ৰতি আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আজিৰ বিক্ষোভ কাৰ্যসূচী। তাৰোপৰি চৰকাৰে কেতিয়াবাই কৈছিল যে আমাৰ ৰন্ধন কৰ্মীয়ে অৰুণোদয়ৰ বাবে হাহাকাৰ কৰিব নালাগে। তেওঁলোকে যি সামান্যতম মাননি পায়, মজুৰি পায়, তাৰে লগত আমি 1250 টকা ডাইৰেক্ট তেওঁলোকৰ একাউণ্টত সোমাই দিম।
আমাৰ মহিলাবিলাক হাহাকাৰ কৰি আছে আজিও তেওঁলোকে সেই ধনৰাশি পোৱা নাই কেতিয়া দিব মুখ্যমন্ত্ৰীয়ে কেৱল সংবাদ মেল পাতি শিৰ ফুলাই ফুলাই ঘোষণাবিলাক কৰি থাকে আৰু সেই ঘোষণাবিলাক ঘোষণাতে ৰৈ থাকে আমি মহিলা সমিতিক সমস্ত মহিলা সমিতিক আমি মহিলাসকলক জাগ্ৰত কৰিব বিচাৰোঁ আৰু এই জাগ্ৰত কৰি আমি আন্দোলনৰ মাজেদি এই দাবীবিলাক পূৰণৰ কথা লৈছোঁ আৰু সেই দায়িত্ব আমাৰ এটা অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অল ইণ্ডিয়া ডেমক্ৰেটিক উইমেন এছ'চিয়েশ্যন নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি তাৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ মই আমাৰ অসম ৰাজ্যিক কমিটি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰেছিডেণ্ট এওঁ আমাৰ ডিষ্ট্ৰিক্টৰ বৰপেটা জিলাৰ তেওঁ এগৰাকী অন্যতম অফিচ বিয়াৰাৰ গতিকে আমি দুগৰাকী আহিছোঁ আমি অংগনবাদী কৰ্মীক লৈছোঁ মহিলা সমিতিৰ কৰ্মীক লৈছোঁ আৰু এই দাবীবিলাক ইয়াত উত্থাপন কলকাতাৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত